নমস্কাৰ সকলোকে পোনপ্ৰথমেই মই বাটুলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ শিক্ষা নামৰ ইউটিউব চেনেলত য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্সপেক্টিভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ আৰু লগতে মই আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কেইটামান লৈ আহিছিলোঁ আৰু কোনো এটি এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কৰাটো এইকাৰণে প্ৰয়োজনীয় হৈ পৰে যে কোনো এটি এক্সামৰ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰটো সলভ কৰিলে সেয়া এক্সামত কেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে বা আহিব পাৰে তাৰ বিষয়ে কিছু হ'লেও আভাস পাব পাৰি আৰু অনুমান লগাব পাৰি আৰু কোনো প্ৰশ্নটো আপোনালোকৰ এনেধৰণৰ হয় যে বাৰে বাৰে কম্পিটিটিভ এক্সামৰ ৰিপিট হোৱাও দেখা যায় গতিকে সেয়া কোনো এটি এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কৰাটো মাষ্ট বি হয় গতিকে সেয়ে মই আজি পুনৰ আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কেইটামান লৈ আহিছোঁ তেনেহ'লে ষ্টাৰ্ট কৰোঁ অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল অসম চুক্তি 1985 চনত স্বাক্ষৰিত হৈছিল নামঘোষাৰ ৰচক কোন নামঘোষাৰ ৰচক হ'ল মাধৱদেৱ প্ৰথম ভাৰতীয় নোবেল বঁটা প্ৰাপ্ত ব্যক্তিগৰাকীৰ নাম কি আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন হয় এছিয়া মহাদেশ হয় ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াণ্ডাবু সন্ধি 1826 চনত স্বাক্ষৰিত হৈছিল কোন চনত অসমত বৰ ভূমিকম্প হৈছিল বৰ ভূমিকম্প মানে আপোনালোকৰ ডাঙৰ ভূমিকম্প কোন চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল 1950 চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত ভাৰতৰ উচ্চতম ন্যায়ালয় দিল্লীত অৱস্থিত অসম কেশৰী বুলি কোনজন কবিক কোৱা হয় অসম কেশৰী বুলি অম্বিকাগিৰি ৰায় চৌধুৰী কোৱা হয় ৰামায়ণৰ লেখক কোন ৰামায়ণৰ লেখক হ'ল বাল্মীকি 1 মিলিয়নত কিমান হয় 1 মিলিয়নত 10 লাখ হয় আহোম মোগলক কোন চনৰ শৰাইঘাটৰ যুদ্ধ পৰাস্ত কৰিছিল মানে 1671 চনত মানে এইটো কুৱেশ্যন আপোনালোকৰ শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল ধৰণৰ আহিব পাৰে 1671 চনত সতী সাধিনী কোন বংশৰ ৰাণী আছিল সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয় শিৱৰ পূজা কৰা হয় কোনটো তৰল ধাতু হয় মাৰ্কিউৰি তৰল ধাতু হয় জয়মতী ছবিৰ পৰিচালক কোন হয় জ্যোতিপ্ৰসাদ আগৰৱালা হয় আনন্দ মঠৰ লেখক কোন আনন্দ মঠৰ লেখক হ'ল বঙ্কিম চন্দ্ৰ চেটাৰ্জী সাবৰমতী কোনখন ঠাইত অৱস্থিত সাবৰমতী মানে সাবৰমতী আশ্ৰম কোন ঠাইত অৱস্থিত আহমেদাবাদত অৱস্থিত 53 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল নীলমণি ফুকনে লাভ কৰিছিল ভাৰতীয় সেনাৰ শ্লোগানটো কি হয় সেৱা পৰম ধৰ্ম হয় হালধীয়া চৰাই বাওধান খাই গ্ৰন্থখনৰ লেখক কোন হোমেন বৰগোহাঁই হয় মায়মাৰ সত্ৰৰ লগত জড়িত ব্যক্তিগৰাকী কোন আছিল অনিৰুদ্ধদেৱ আছিল গতিকে এই আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কেইটামান হয় আৰু এই আপোনালোকে নিজৰ নোটবুকত নোট ডাউন কৰি ল'ব পাৰিব চাব পাৰিব পঢ়িব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব লগতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব অ'কে ধন্যবাদ সকলোকে